নমস্কাৰ আজি হৈছে কাৰ্গিল বিজয় দিৱস প্ৰতিগৰাকী বীৰ জোৱান শহীদলৈ আমাৰ ফালৰ পৰা থাকিল শ্ৰদ্ধাঞ্জলি আজি কাৰ্গিল বিজয় দিৱস আৰু কাৰ্গিল বিজয় দিৱসৰ দিনাই আজি আমাৰ ষ্টুডিঅ'ত দুগৰাকীকৈ বিশেষ ব্যক্তি যি দুগৰাকী বিশেষ ব্যক্তি হয়তো আপোনালোকৰ মুখ চিনাকি নহব পাৰে কিন্তু সেই দুগৰাকী বিশেষ ব্যক্তিৰ অৰিহণা যথেষ্ট বেছি যি দুগৰাকী ব্যক্তিৰ অৰিহণাত আজি হয়তো আপুনি মই আমি সকলো নিৰাপদে শান্তিময় হিচাপে আজি থাকিব পাৰিছো সেই দুগৰাকী বিশেষ ব্যক্তিৰ সম্পূৰ্ণ মুখ চিনাকি আপোনালোকৰ নহলেও কিন্তু তেওঁলোকৰ যি অৰিহণা সেই অৰিহণা একেবাৰে শীৰ্ষ পৰ্যায়ত শিখৰত একেবাৰে বগাইছে আৰু সেই দুগৰাকী ব্যক্তি হৈছে আন কোনো নহয় এগৰাকী হৈছে সুবেদাৰ সুবেন চন্দ্ৰ কাকতি যিয়ে কাৰ্গিল যুদ্ধত প্ৰত্যক্ষভাৱে প্ৰতিটো মুহূৰ্তত মোকাবিলা কৰিছিল আনহাতে আন এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি মোৰ হো সাইডে আছে এই ব্যক্তিগৰাকী হৈছে চীন ভাৰতৰ যুদ্ধৰ সময়ত নিজে প্ৰত্যক্ষভাৱে উপস্থিত আছে প্ৰতিটো যুদ্ধ প্ৰতিটো শত্ৰুপক্ষৰ আক্ৰমণক হাঁহি মুখে দেশমাতৃৰ হকে মোকাবিলা কৰি গৈছিল সেইগৰাকী হৈছে দিব্যাশংকৰ ভট্টাচাৰ্য আপোনালোকক দুইগৰাকীকে মই স্বাগতম জনাইছো আপোনাক স্বাগতম জনাইছো হয় নমস্কাৰ আপোনাক মই আমাৰ অনুষ্ঠানত স্বাগতম জনাইছো নমস্কাৰ এই দুইগৰাকী ব্যক্তি যি দুইগৰাকী ব্যক্তি মই প্ৰথমেই কৈছো আপোনালোকৰ হয়তো ইয়াৰ পূৰ্বে মুখ চিনাকি নহব পাৰে কিন্তু এই দুইগৰাকী ব্যক্তিৰ যি অৰিহণা সেই অৰিহণা একেবাৰে শীৰ্ষ পৰ্যায়ত আছে যাৰ বাবে আজি আমি আপুনি মই সকলো এখন সুস্থভাৱে সমাজ থকা এখন শান্তিময় সমাজত আমি বসবাস কৰিব পাৰিছো বহু কথা নকওঁ প্ৰথমেই মই যাব বিচাৰিছো আজি যেতুকে কাৰ্গিল বিজয় দিৱস আৰু কাৰ্গিল বিজয় দিৱসৰ দিনাই আমাৰ মাজত আছে সুবেদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰা সুবেন চন্দ্ৰ কাকতি যিয়ে নেকি কাৰ্গিল যুদ্ধত প্ৰত্যক্ষভাৱে উপস্থিত থাকি শত্ৰুপক্ষৰ প্ৰতিটো আক্ৰমণত প্ৰতিহত কৰিছিল দেশমাতৃৰ হকে প্ৰতিগৰাকী দেশবাসীক বচাবলৈ দেশবাসীৰ হকে যুদ্ধ কৰিছিল মই চন্দ্ৰ কাকতি মোৰ সৈতে আছে আপোনাৰ ওচৰত প্ৰথমে আহিছো আজি কাৰ্গিল বিজয় দিৱস আপুনি সেই কাৰ্গিল যুদ্ধত প্ৰত্যক্ষভাৱে উপস্থিত আছিল প্ৰতিটো শত্ৰুপক্ষৰ আক্ৰমণত প্ৰতিহত কৰিছিল কি ক'ব হয় মই সেই সময়ত আছিলো দাৰা সেক্টৰ টলনিং পাহাৰত 5140 সেই পাহাৰটোৰ নাম আৰু মই আছিলো 18 নম্বৰ গৰৱাল ৰাইফল আৰু সেই গৰৱাল ৰাইফলৰ লগত সহযোগত আছিল 13 নম্বৰ জেকলাই ৰাইফল 18 গ্ৰেনেডিয়াৰ সেকেন্ড নাগা এই সকলো একত্ৰিত হৈ সেই সময়ত যিখিনি শত্ৰু আগবাঢ়ি আহিছিল টলনিং ক্ৰছ কৰি আহি আমাৰ দাৰা সেক্টৰ ফালে অগ্ৰসৰ হৈছিল সেই সকলক মহিবুৰ কৰিবৰ কাৰণে প্ৰত্যেকেই নিজৰ নিজৰ অস্ত্ৰ লৈ সন্মুখ সমৰৰ পৰা আক্ৰমণ কৰি পিছুৱাই খেদিছিল আৰু সেই খেদি যোৱাৰ সময়ত মই সেই যুদ্ধক্ষেত্ৰৰ মাজত আছিলোঁ আৰু সেই যুদ্ধক্ষেত্ৰৰ মাজত থাকি মই 244 গৰাকী ঘাইল সৈনিকক মই প্ৰাথমিক চিকিৎসা সেই যুদ্ধক্ষেত্ৰৰ মাজতে প্ৰদান কৰিছিলোঁ আৰু মই আছিলোঁ এনে ভাৰতীয় চিকিৎসা সেনাৰ পৰা হ'লেও মই এজন সৈনিক হিচাপে অস্ত্ৰ লৈ নিজে যুদ্ধক্ষেত্ৰত অগ্ৰসৰ হৈ আছিলোঁ সেই সকলো সৈনিকৰ মাজত নিজৰ ভাতৃত্ববোধ নিজৰ দেশ ৰক্ষা যি ভাৰতবৰ্ষৰ যি আমাৰ সৈনিকসকলৰ যি দেশৰ বাবে যিটো এটা নিষ্ঠাবান কৰ্তব্যপৰায়ণ ভাৱে যুদ্ধক্ষেত্ৰত আগবাঢ়ি দেশ ৰক্ষাৰ বাবে আগবাঢ়ি আহে সেই সকলৰ লগতে ময়ো থিয় হৈ আছিলোঁ গতিকে মই আজি গৌৰৱান্বিত যিসকল শ্বহীদ হ'ল তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ লগতে ভাৰতীয় সেনাৰ সেই সাহসিকতা ভাৰতীয় সেনাৰ সেই দেশভক্তি মই কেতিয়াও পাহৰিব নোৱাৰোঁ আজিও সেইসকল দেশভক্তি তথা দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া সেই সৈনিকসকলক মোৰ আজিও মনত পৰি থাকে তেওঁলোকৰ সেই আত্মাৰ সদ্গতিৰ বাবে এইখন পৰত আজি কাৰ্গিল দিৱসৰ দিনা মই তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ য'তেই থাকক শান্তিয়ে থাকক পুনৰ ঘূৰি আহক এই ভাৰতভূমিলৈ আৰু ভাৰতবৰ্ষক পুনৰ শক্তিশালী কৰাত তেওঁলোকে পুনৰ অংশগ্ৰহণ কৰক মই আপোনাৰ ওচৰলৈ পুনৰ আহিম মই এইবাৰ আহিছোঁ আপোনাৰ ওচৰলৈ যি যুদ্ধ অন্য যুদ্ধতকৈ এই যুদ্ধখন কিন্তু প্ৰত্যেকৰে মুখে মুখে অন্য যুদ্ধ কাৰোবাৰ মনত থাকক অথবা নাথক ভাৰত চীনৰ যুদ্ধ বুলি ক'লে এখন অন্যতম যুদ্ধ আৰু সেই যুদ্ধখনত আপুনি প্ৰত্যক্ষভাৱে উপস্থিত আছিল সেই যুদ্ধখন আপুনি স্বচক্ষুই প্ৰত্যক্ষ কৰিছিল সেই যুদ্ধখনত আমাৰ শত্ৰুপক্ষৰ যি আক্ৰমণ সেই আক্ৰমণক প্ৰতিহত কৰিছিল প্ৰতিটো মুহূৰ্তত মই ভাৰতীয় সেনাত 1989 পৰা 2022 চনলৈ আছিলোঁ প্ৰায় 33 বছৰ আছিলোঁ দেশৰ সেৱাত
এই 33 বছৰত অনেক বছৰ মই ভাৰত চীন সীমান্তত আছিলোঁ আৰু চীনৰ লগত বিশেষকৈ গালৱান যেতিয়া গালৱান ক্লেশ এটা হৈছিল বুলি কয়, গালৱান যুদ্ধ বুলি কয়, সেই সময়ত মই এইটো প্ৰত্যক্ষ দেখিছিলোঁ যে ভাৰতীয় সেনাৰ যি আদম্য শক্তি, যি বীৰত্ব, সেইটো কিন্তু দেখিছিলোঁ। কাৰণ আপুনি চাব যে ভাৰতীয় সেনাৰ প্ৰশিক্ষণ ইমান ভাল যে ভাৰতীয় সেনাৰ এটা মাতৃৰ প্ৰতি, মাতৃভূমিৰ প্ৰতি যি এটা কৰ্তব্যৰ প্ৰতি, সেইটো দেখিলে আপুনি কিন্তু আচৰিত হ'ব যে এইটো আমি দেখিছোঁ যে কোনো দেশত তেনেকুৱা নাই। ভাৰতীয় সেনাই এতিয়া কাৰ্গিল যুদ্ধতে আপুনি যদি চায় তেতিয়াহ'লে পাকিস্তানৰ সৈনিকসকল ওপৰত বহি আছে, পাহাৰৰ ওপৰত আছে। ভাৰতীয় সেনাই তলৰ পৰা ওপৰলৈ গৈছে, বগাইছে, লগতে ফায়াৰিং কৰিছে আৰু গৈ শত্ৰুক নাশ কৰিছে। আৰু এইটো এনেকুৱাও আমি দেখিছোঁ যে মানে আমাৰ যোনবোৰ সৈনিক সিহঁতে জানে যে হয়তো মই ঘূৰি নাহিম, মোৰ নশ্বৰ শৰীৰ ঘূৰি আহিব পাৰে, কিন্তু তথাপিও সেই সাহসটো আছিল যে আমি গৈ পাকিস্তানী সৈনিকক আমি মাৰিব লাগিব, আমি পৰাভূত কৰিব লাগিব আৰু বিশেষকৈ আমাৰ ভাৰতীয় যোনখন ফ্লেগ, সেই ফ্লেগখন আমি ওপৰত উৰাব লাগিব। গতিকে সেইটোৱে, সেই লক্ষ্যটো ৰাখি নিজৰ কি কষ্ট হ'ব, নিজৰ মৃত্যু হ'ব পাৰে, সেইটো নেওচি ভাৰতীয় সেনাই কিন্তু চেষ্টা কৰিছিল আৰু খালি চেষ্টাই নহয়, সফলো হৈছিল যে নিজৰ গৈ ভাৰতীয় সেনাৰ ভাৰতীয় তিৰংগাখন সেই টললিং পিক হওক বা 0.5412 হওক বা যি হওক, সেই তাত গৈ নিজৰ লক্ষ্যটো কায়ম কৰিছে। ভাৰতীয় পতাকাখন উৰুৱাই ভাৰতবাসীক শান্তিময় এটা পৰিৱেশ দি ভাৰতীয় প্ৰতিগৰাকী ব্যক্তিক এই শত্ৰুপক্ষৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই এওঁলোকৰ দায়িত্ব। আৰু এওঁলোকৰ এই দায়িত্ব এনেধৰণে পালন কৰে যাৰ বাবে আজি আপুনি আমি এখন শান্তিময় পৰিৱেশত বাস কৰিব পাৰিছোঁ। আজি যদিকে কাৰ্গিল বিজয় দিৱস, আৰু এই কাৰ্গিল বিজয় দিৱসত অসমৰে এগৰাকী কাৰ্গিল যুদ্ধত অসমৰে এগৰাকী বীৰ জোৱান জিন্তু গগৈ শ্বহীদ হৈছিল। আপুনি সেই যুদ্ধত আছিল, যেতিয়া শত্ৰুপক্ষই আক্ৰমণ কৰিছিল তেতিয়া আমাৰ ভাৰতীয় যিসকল জোৱান আছিল, বীৰ জোৱান, এই জোৱানসকলক যেতিয়া আক্ৰমণ কৰিছিল কিছু জোৱান মৃত্যু হৈছিল, শ্বহীদ হৈছিল। আপুনি স্বচক্ষুৰে দেখা পাইছিল? হয়, মই জিন্তু গগৈ মৃত্যুৰ সময়ত মই সেই জেগাত নাছিলোঁ, কিন্তু জিন্তুক মই যুদ্ধৰ আগমুহূৰ্তত লগ পাইছিলোঁ। আৰু যুদ্ধযাত্ৰাৰ সময়ত যেতিয়া আমি সকলো আগবাঢ়িছিলোঁ গুলমাৰ্গ শ্ৰীনগৰৰ পৰা আগত, সকলোৱে একত্ৰিত হৈ, তেওঁ আছিলে 17 নম্বৰ গড়ৱালত, মই আছিলোঁ 18 নম্বৰ গড়ৱালত। দুইটা ৰেজিমেণ্ট অগ্ৰসৰ হওঁতেনেই তেওঁলোক গৈছিলে কাৰ্গিল কালাপাহাৰত, আমি আছিলোঁ দাৰাজ ছেক্টৰ টলনিঙত। আৰু ৰাস্তাতে যাওঁতেনে ইজনে সিজনক শুভেচ্ছা বাণী দিছিলে, কি ভালদৰে থাকিবা, ভালদৰে ঘূৰি আহিবা। আৰু মৃত্যুৰ শোক পাই আমি বহুতো অন্তৰত দুখ প্ৰকাশ কৰিছিলোঁ তেওঁ সাহসিকতাক লৈ। তেওঁ সেই কালাপাহাৰত 30 জুনৰ দিনা ৰাতি যেতিয়া মৃত্যুবৰণ কৰে, সেই খবৰ পাই আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। অসমৰ সেই সুযোগ্য সন্তান দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিলে আৰু কেতিয়াও তেওঁক পাহৰিব নোৱাৰোঁ। আৰু আমি দুবাৰকৈ গৈছোঁ তেওঁ বাসস্থানত, কাৰ্গিল দিৱসৰ দিনাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছোঁ। গতিকতে ভাৰতীয় সেনাৰ সাহসিকতাক আমি সদায় নমস্কাৰ কৰোঁ আৰু আগলৈও আমাৰ ভাৰতীয় সেনাক কোনো পক্ষতে হতাহত কৰি পিছুৱাই নিব নোৱাৰে বুলি আমি আশা ৰাখিছোঁ। এতিয়া যেতিয়া আপোনাৰ দুমাহ জোৰা সম্পূৰ্ণ 60 দিন ধৰি যুদ্ধ চলি আছিল, কাৰ্গিল যুদ্ধ, এই 2 মাহ যেতিয়া যুদ্ধ চলি আছিল তেতিয়া আপোনালোকৰ একেবাৰে ভবা নাছিল, কেতিয়াবা এবাৰ হ'লে ভাবিছিলনে আমি এই যুদ্ধ জয়ী হৈ আমি পুনৰ ঘৰলৈ, পুনৰ আমি আমাৰ পৰিয়ালৰ মাজলৈ যাব পাৰিম? আমি সেই সময়ত ঘৰৰ কথা কোনো সম্পূৰ্ণই পাহৰি গৈছিলোঁ। আমাৰ এটা লক্ষ্যই আছিলে আমাৰ নিজৰ কৰ্তব্যত। সকলোৱে এটা ভাতৃত্ববোধৰ ওপৰত, মই অসমৰে হওক কোনোবা বিহাৰৰে হওক, সেইটো নাছিলে। আমাৰ এখন ঘৰৰ দৰে সকলোৱে শত্ৰুপক্ষক আক্ৰমণ কৰিবলৈ ভোক পিয়াহ সকলো ত্যাগ কৰি আমি যুদ্ধ ক্ষেত্ৰত কেনেকৈ বিজয়ী হ'ব পাৰোঁ তাৰহে চিন্তা আছিলে। আমি আনকি পানী পিয়াহো ভুল গৈছিলোঁ, খাদ্য ল'বলৈও ভুল কৰিছিলোঁ। আমাৰ সেই সময়ত এনেকুৱা হৈছিল 2 মাহ যুদ্ধৰ ক্ষেত্ৰত প্ৰায় 7-8 কেজি আমাৰ ওজন
আমাৰ কমি গৈছিল গাত আমি কাপোৰৰ এনেকুৱা অৱস্থা হৈছিলে কি পিন্ধিব পৰা অৱস্থা নাছিলে গতিকে তেনেকুৱা এটা মুহূৰ্তত আমি ঘৰৰ প্ৰতি পৰিয়ালৰ প্ৰতি কোনো আমি মনত পৰা নাছিলে বা লক্ষ্য কৰা নাছিলোঁ আমাৰ এটাই লক্ষ্য আছিল দেশ মাতৃক কেনেদৰে ৰক্ষা কৰিব পৰা হয় সকলো সেই একেমুখে একেটা ৰাস্তাতে অগ্ৰসৰ হৈছিল যি আদেশ আমাক দিয়া হৈছিল সেই আদেশ আমি পালন কৰিছিলোঁ আৰু শেষ যুদ্ধলৈকে আমি কৰিছিলোঁ যদি শেষ নিশ্বাসো ল'বলগীয়া হয় তাৰ বাবে আমি পিছলৈ এক কদমো পিছুৱাই নাযাওঁ আমি সদায় আগলৈহে যাম এইবাবেই হয়তো প্ৰতিগৰাকী ভাৰতীয় সেনা জোৱানত থকা প্ৰতিগৰাকী ব্যক্তি শ্বহীদৰ মৰ্যাদা পায় আৰু এওঁলোকৰ যি ভোক পিয়াস পৰিয়ালৰ প্ৰতি মমতা নিজৰ আত্মীয় স্বজনৰ প্ৰতি মমতা সকলো নোহোৱা হৈ যায় কেৱল মাত্ৰ এটাই লক্ষ্য এটাই উদ্দেশ্য সেয়া হৈছে দেশ মাতৃক কেনেদৰে ৰক্ষা কৰিব পাৰি কেনেদৰে দেশবাসীক ৰক্ষা কৰিব পাৰি এয়াই হৈছে তেওঁলোকৰ লক্ষ্য ভাৰতীয় সেনা জোৱানৰ যি বীৰত্ব ভাৰতীয় সেনা জোৱানৰ যি লক্ষ্য এয়া কেতিয়াও কিন্তু কাৰো লগত তুলনা নহয় এয়া অতুলনীয় হয় আপুনি এটা বস্তু চাব এইটো আমাৰ যোনটো দেশত যোনটো সৈনিকক যোনটো প্ৰশিক্ষণ দিয়া হয় সেই প্ৰশিক্ষণটো মই ভাবোঁ সেইটো অতুলনীয় আৰু সেই অতুলনীয় প্ৰশিক্ষণৰ কাৰণে এজন সাধাৰণ যোন জৱান বা ল'ৰা এজন যোন গাঁৱৰ পৰা গৈছে হয়তো অসমৰ গাঁৱৰ পৰা হ'ব পাৰে পাঞ্জাৱৰ গাঁৱৰ পৰা হ'ব পাৰে নাগালেণ্ডৰ গাঁও এখনৰ পৰা গৈছে তেওঁ কিন্তু সেই প্ৰশিক্ষণৰ পিছত এজন যোদ্ধা এজন সৈনিক হৈ যায় আৰু যোদ্ধাৰ ভাৰতীয় যোদ্ধা বা ভাৰতীয় সৈনিকৰ কথা খালি আমিয়ে কোৱা নাই আপুনি চাওক যে ইউনাইটেড নেশ্যনছৰ যেতিয়া বিভিন্ন দেশৰ পৰা সৈনিকবোৰ যায় ইউনাইটেড নেশ্যনছৰ কমাণ্ডাৰে বিচাৰে যে ভাৰতীয় সৈনিক মোক লাগে আৰু ইয়াৰ কাৰণ এটাই কাৰণ জানে যে অনুশাসনৰ ফালৰ পৰা বীৰত্বৰ ফালৰ পৰা সাহসৰ ফালৰ পৰা কৰ্তব্যপৰায়ণতাৰ ফালৰ পৰা ভাৰতীয় সৈনিক হ'ল শ্ৰেষ্ঠ আৰু সেইকাৰণে আজি যদি আমেৰিকাৰ কমাণ্ডাৰো থাকে বা হয়তো ৰাছিয়াৰ কমাণ্ডাৰ যদি থাকে আমেৰিকাৰ কমাণ্ডাৰেও বিচাৰিব যে ভাৰতীয় সৈনিক মোক লাগে ৰাছিয়াৰ কমাণ্ডাৰেও বিচাৰিব যে ভাৰতীয় সৈনিক মোক লাগে ইয়াৰ এটাই কাৰণ হ'ল যে মই ভাবোঁ যে ভাৰতীয় সৈনিক হ'ল বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ আৰু আপুনি যোনটো ক'লে যে ভাৰতীয় সৈনিক হ'ল অতুলনীয় গতিকে সেইকাৰণে মই ভাবোঁ যে আমাৰ সৈনিকৰ বীৰত্বটো আমি কাৰ্গিল যুদ্ধৰ সময়তো দেখাইছোঁ তাৰপিছত আৰু আপুনি এটা কথা জানেই যে ৭১ চনত যেতিয়া পাকিস্তানৰ লগত বাংলাদেশৰ কাৰণে যুদ্ধ হৈছিল তেতিয়া প্ৰায় ৯০,০০০তকৈ বেছি ৯০,০০০তকৈ অধিক পাকিস্তানী সৈনিকে আত্মসমৰ্পণ কৰিছিল আৰু সেই আত্মসমৰ্পণ কিয় হৈছিল ভাৰতীয় যোদ্ধাৰ যি বীৰত্ব সেই বীৰত্বৰ সন্মুখত নিজৰ অস্ত্ৰ শস্ত্ৰ আত্মসমৰ্পণ কৰিছিল আৰু সেইটোৱে দেখায় যে আমাৰ যোনবোৰ ভাৰতীয় সৈনিক সিহঁতৰ সাহস বা সিহঁতৰ বীৰত্ব হয় অতুলনীয় লগতে তাৰপিছত আপুনি দেখিলে কাৰ্গিল যুদ্ধত আমি বিজয় হ'লোঁ আৰু পাকিস্তানত এনেকুৱা অৱস্থা হ'ল যে কাৰ্গিল যুদ্ধৰ পিছত যেতিয়া হাৰিলে পৰাজয় হ'ল তেতিয়া পাকিস্তানত ক'লে এতিয়া কিহৰ কাৰণে পৰাজয় হৈছে আৰু সেইকাৰণে তেতিয়া মুছাৰফ যোনটো আৰ্মি চিফ আছিল তেওঁ ক'লে যে নৱাজ শ্বৰীফে আমাক এইটোৰ পৰাজয়ৰ ফালে লৈ গ'ল আৰু সেইকাৰণে নৱাজ শ্বৰীফক তেওঁ গদ্যচ্যুত কৰি তেওঁ নিজে আৰ্মি চিফৰ পৰা আহি প্ৰেচিডেণ্ট হ'ল ইয়াৰ লগতো আপুনি যদি চাই তাৰপিছত এতিয়া গালৱানত চীনৰ লগত যেতিয়া হৈছিল চীনে বাকী দেশৰ লগত কিন্তু নিজৰ প্ৰভুত্বটো দেখাবলৈ চেষ্টা কৰে কিন্তু গালৱানত আহি পেলাই মুখ ঠেকেচা খালে আৰু দেখিলে চীন হ'ল সিহঁত পিছুৱাই যাব লাগিল 3 বছৰ আগতে অৰুণাচল প্ৰদেশত সিহঁত চেষ্টা কৰিছিল আহিবৰ কাৰণে কিন্তু সিহঁতক আমি আহিবলৈ নিদিলোঁ গতিকে এইটো কিয় হৈছে এইটো হৈছে ভাৰতীয় সৈনিকৰ বীৰত্বৰ কাৰণে আৰু আজি যদি আমাৰ দেশখন এই প্ৰগতি কৰিছে বিভিন্ন
ক্ষেত্ৰত প্ৰগতি কৰিছে আপুনি যদি চাই বাণিজ্যিক ক্ষেত্ৰত কৰিছে অৰ্থনীতিৰ ফালৰ পৰা কাৰণ আমাৰ ইয়াত শান্তিৰ পৰিৱেশ এটা আছে আমাৰ শান্তিৰ পৰিৱেশটো কিহৰ কাৰণে হৈছে সেই শান্তিৰ পৰিৱেশটোৰ মই ভাবোঁ যে বিশেষ কাৰণ এইটো হ'ল যে ভাৰতীয় সৈনিকৰ বীৰত্ব কাৰণ প্ৰত্যেক ভাৰতবাসীৰ নিজৰ বুকুত এইটো বা নিজৰ মনত এইটো আছে যে আমাৰ সৈনিকে যদি আজি আমাৰ বৰ্ডাৰটো গাৰ্ড কৰি আছে সৈনিক যদি বৰ্ডাৰত আছে তেতিয়া চীনো আহিব নোৱাৰে পাকিস্তানো আহিব নোৱাৰে আৰু কোনো দেশে বেয়া চকুৰে আমাক চাবলৈও নোৱাৰে আৰু সেই কাৰণে আমাৰ নিজৰ আমি সমাজত আমি দেখোঁ যে ভাৰতীয় সৈনিকৰ প্ৰতি আমাৰ সকলোৰে আমি দেখোঁ যে সৈনিকৰ প্ৰতি সৈনিকৰ বীৰত্বৰ প্ৰতি ভাৰতীয় সৈনিকৰ বীৰত্বৰ প্ৰতি সদায় সকলোৱে মনত ৰাখে আৰু এটা কথা এতিয়া মনত আহিছে যেতিয়া এই বৰ্ডাৰত থকা যায় বৰ্ডাৰত থকাৰ সময়ত এগৰাকী ভাৰতীয় সেনাৰ হৃদয়খন যিমান কঠিন হৈ পৰে সেই মুহূৰ্তত কাৰোবাক ভৰি এখন শত্ৰুপক্ষৰ এগৰাকী ব্যক্তিক ভৰি এখন ভাঙি দিয়া মৃত্যু কৰি দিয়া গুলিয়াই দিয়া এইটো সহজ কথা নহয় হৃদয়খন কঠিন হৈ যায় কিন্তু সেই ভাৰতীয় সেনাৰে বৰ্ডাৰৰ পৰা অহাৰ পিছত হৃদয়খন খুব কোমল হৈ যায় কেতিয়াবা ভাৰতীয় সেনাৰ লগত কোনো এজন যদি যায় ওলাই খুব নিৰাপদ এটা অনুভৱ কৰে আপুনি যোনটো কথা ক'লে সেইটো সত্য আৰু সঁচা আৰু এইটো এই কাৰণে হয় কাৰণ আমি যেতিয়া সীমান্তত থাকোঁ আৰু শত্ৰুপক্ষ আমাৰ সন্মুখত থাকে আমি তেতিয়া মাত্ৰ কেৱল ভাৰতৰ কাৰণে নিজৰ মাতৃভূমিৰ কথা ভাবোঁ আৰু কাৰোবাক যদি শত্ৰুপক্ষৰ কাৰোবাক আমি মাৰিবও লাগে তেতিয়াহ'লে আমি গুলিয়াবও লাগে তেতিয়া আমি গুলি চলাই দিওঁ কাৰণ আমি জানো যে আমাৰ দেশৰ সুৰক্ষা আমি কি কৰিম সেইটোৰ ওপৰত নিৰ্ভৰশীল আৰু আমাক হানি কৰিবলৈ শত্ৰুপক্ষ আহিছে গতিকে ভাৰত ভূমিৰ ওপৰত ভাৰত মাতাৰ ওপৰত আমাৰ নিজৰ মাতৃভূমিৰ ওপৰত যাৰ বেয়া চকু থাকে সেই তেনেকুৱা লোকক সেই তেনেকুৱা শত্ৰুক নাশ কৰিব লাগিব গতিকে সেইটো আমি কৰোঁ কিন্তু লগতে আমাৰ এটা দেশপ্ৰেম আছে আৰু দেশপ্ৰেমতকৈ আমি যেতিয়া দেশপ্ৰেম বুলি কওঁ আচলতে সেইটো দেশবাসীৰ ওপৰৰ কাৰণে প্ৰেম আমি এতিয়া সীমান্তত কিয় আছোঁ দেশ বুলি ক'লে আমি ভাৰত বুলি ক'ম কিন্তু আচলতে আমাৰ দেশবাসী কাৰণ দেশবাসীয়ে ইমান সন্মান দিছে ইমান মৰম দিছে ভাৰতীয় সৈনিকক ইমান মৰম দিছে গতিকে আমিও সেইকাৰণে চেষ্টা কৰিব লাগিব যে দেশবাসীৰ আমাৰ ওপৰত যিমান আস্থা আছে সেই আস্থাখিনি ৰাখিব লাগিব গতিকে আমি হয়তো বিৰোধী সৈনিক বা পাকিস্তানৰ সৈনিক বা চীনৰ সৈনিকৰ লগত আমি হয়তো কাৰোবাক মাৰিব লাগিলেও মাৰিমো কিন্তু যেতিয়া হেৰিটো আহে ভিতৰৰ কথা আহে আজি আপুনি আৰু এটা বস্তু চাওক কালি যদি এটা ক'ৰবাত বানপানী হয় আপুনি চাব যে ভাৰতীয় সৈনিক প্ৰথমতে আহিব সহায় কৰিবৰ কাৰণে হয় সেইটো আপুনি চাওক আৰু যেতিয়া আপুনি দেখে যে কিবা এটা ধৰক ক'ৰবাত ভূমিকম্প হ'ল বা কিবা দুৰ্যোগ হ'ল প্ৰাকৃতিক দুৰ্যোগ হ'ল তেতিয়াহ'লে আপুনি দেখিব প্ৰথম কথাটো সকলোৰে মনত আহে এই ভাৰতীয় সেনাক আনক আৰু ভাৰতীয় সেনা আহি যায় আনকি মই কৈছোঁ আমি গুৱাহাটীত আজি বহি আছোঁ ৰাজগড়ত আপুনি দেখিছে যে নবীন নগৰত কেতিয়াবা পানী হয় পানীত আপুনি দেখিব NDRF যাব ভাৰতীয় সেনা আহিব কাৰণ আমি বাহিৰৰ মানুহ নহয় আমি এই দেশৰ এই মাটিৰ এই ভূমিৰ এই একে ভূমিৰে আমি মাটি গতিকে আমি ভাবোঁ যে সকলো আমাৰ প্ৰিয় হয় সকলো দেশবাসী আমাৰ মৰমৰ হয় আমাৰ হৃদয়ত আছে আৰু সেইকাৰণে যোনটো আমাৰ প্ৰশিক্ষণ আছে বা যোনটো আমাৰ ট্ৰেইনিং আছে সেইটোত আছে যে আমি দেশবাসীৰ হকে সকলোখিনি কৰিব লাগিব লাগিলে নিজৰ আহুতি প্ৰাণৰ আহুতিও দিব লাগে যদি সেইটোও দিম আৰু লগতে যিমান সহায় কৰিব পাৰোঁ সেইটো আমি সহায় কৰিম আপোনাক মই শেষৰ বাবে এটা প্ৰশ্ন সুধিম এতিয়া ভাৰত চীনৰ যুদ্ধ যদি কেতিয়াবা লাগে বা কেতিয়াবা যদি আমাৰ দেশ আৰু অন্য এখন প্ৰতিবেশী ৰাষ্ট্ৰৰ মাজত যদি আমাৰ যুদ্ধ যেতিয়া হ'ব শেহতীয়াকৈ অপাৰেশ্যন সিন্দুৰ হ'ল এনেকুৱা ক্ষেত্ৰত আপুনি ঘৰত বহি থাকি যেতিয়া সেইবোৰ প্ৰত্যক্ষ কৰিব কেতিয়াবা এনেকুৱা লাগে নেকি আপোনাৰ আকৌ যাওঁ মই যদি তেনেকুৱা এখন যুদ্ধ হয় মই ঘৰত বহি থকা প্ৰশ্ন নুঠে মই যদি 33 বছৰ ভাৰতীয় সেনাত কৰ্মৰত থাকিব পাৰোঁ মোৰতো এনেকুৱা বয়স হোৱা নাই যে মই আকৌ যাব নোৱাৰোঁ
গতিকে নিশ্চয় যাম আৰু বিশেষকৈ মোৰ যোনটো অভিজ্ঞতা আছে সেই অভিজ্ঞতা সেইটো মই ভাবোঁ যে ভাৰতীয় সেনাৰ কাৰণে ভাল হ'ব সেইটো সিহঁতে সদব্যৱহাৰ কৰিব পাৰিব ভাৰতীয় সেনাই আৰু নিশ্চয় এনেকুৱা এটা সুযোগ এটাৰ কাৰণে মই হয়তো ৰৈ আছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ পুনৰবাৰ শেষৰবাৰৰ বাবে আপোনাক সুধিম আপুনি কাৰ্গিল যুদ্ধ জয় কৰি আহিছে প্ৰায় 2 মাহ যুদ্ধ কৰিছে মৃত্যুক সন্মুখৰ পৰা প্ৰত্যক্ষ কৰিছে কোনটো মুহূৰ্তত মৃত্যু হয় তাৰ ঠিকনা নাই পৰিয়ালৰ প্ৰতি সন্তানৰ প্ৰতি পত্নীৰ প্ৰতি আলহীৰ প্ৰতি ঘৰখনৰ প্ৰতি সকলো মই এৰি দিছিল 2 মাহ কি হয় ঠিক নাই যেতিয়া 2 মাহ যুদ্ধ কৰি অন্তিম দিনা যেতিয়া ভাৰত জয়ী হোৱা বুলি ঘোষণা কৰা হৈছিল ভাৰত জয়ী হ'ল কাৰ্গিল যুদ্ধ বিজয় সাব্যস্ত কৰিলে ভাৰতে শেষৰটো অনুভৱ আপোনাৰ কি আছিল হয় যেতিয়া আমাৰ টাইগাৰ হিল আক্ৰমণ কৰাৰ পিছত ঘোষণা হ'ল তেতিয়া আমি স্বাস্থ্যৰ কিন্তু বহুত বেয়া হৈছিলে আমি লাখুটিলৈ খোজ কাঢ়িব লগা অৱস্থাত পৰিছিলে তথাপিতো আমাৰ মনত উৎসাহ আছিলে তথাপিতো আকৌ পুনৰ আমি 20-25 কিলোমিটাৰ ওপৰ হিমালয়ৰ পৰা তললৈ নামি আহিছিলোঁ এটা মনৰ উৎসাহত কি আমি যুদ্ধত জয় হৈছোঁ আমাৰ দি আক্ৰমণ সফল হ'ল গতিকতে সকলোৱে জয়ধ্বনি দি আমি লাখুটি লৈ পাহাৰৰ তললৈ নামি আহিছিলোঁ আৰু আহি পেলাই 2 মাহৰ পিছত আমি ভালদৰে খাদ্য গ্ৰহণ কৰি সকলোৱে বহি আমি ফুৰ্তিলোঁ কিন্তু দুখ আছিলে সেই সতীৰ্থসকলক হেৰুৱাৰ বাবে আমাৰ দুখ আছিলে সেই দুখৰ মাজতো আমি কিছু সুখ অনুভৱ কৰিছিলোঁ সেই বিজয় দিৱসৰ দিনা যেতিয়া বিজয় ঘোষণা কৰে আৰু এইখিনি আমি অনুভৱ কিন্তু আজিও সেই যুদ্ধক্ষেত্ৰখন মোৰ প্ৰতিফলিত হয় আৰু মই এখন ডায়েৰী মই সেই সময়ত এটা কথা কওঁ এখন ডায়েৰী লিখি গৈছিলোঁ সেই যুদ্ধৰ 2 মাহৰ সেই ডায়েৰীখন মই বহুত দিন ৰাখিলোঁ কি এখন গ্ৰন্থ প্ৰকাশ কৰোঁ নি বহুতজন সাহিত্যিকক সুধিলোঁ বহুতজন ব্যক্তিক সুধিলোঁ বহুতে পৰামৰ্শ দিলে যদি লিখিব পৰা ভাল মই সেই গ্ৰন্থখন এই মাহতে হয়তো আপোনালোকৰ ষ্টুডিঅ'টো উন্মোচন কৰিব পাৰোঁ বা মই পঢ়ুৱৈৰ মাজত উলিয়াই দিম কাৰ্গিল যুদ্ধৰ ডায়েৰী বুলি উলিয়াইছোঁ যুদ্ধৰ ডায়েৰী বুলি তাত মই ভাৰতীয় সেনাৰ সাহসিকতাৰ ওপৰতে লিখিছোঁ ভাৰতীয় সেনাই কাৰ্গিল যুদ্ধত কেনেকৈ বিজয়ী হৈছিলে সেই বিষয়ে লিখিছোঁ আৰু মই মোৰ ব্যক্তিগত যিখিনি মই দান কৰিছিলোঁ তাত সেইখিনি মই লিখিছোঁ গতিকে ৰাইজে পঢ়ি ভাল পাব সেইখন কাৰণ গোটেই এখন যুদ্ধৰ মাজত বহি থকাৰ নিচিনা লাগিব সেই গ্ৰন্থখন পঢ়িলে আৰু মই সেইখন এই মাহত সকলোৰে পঢ়িবৰ বাবে উলিয়াই দিম নিশ্চিতভাৱে এখন ভাল কিতাপ পঢ়ুৱৈ সমাজৰ বাবে আগবঢ়াব কাৰ্গিল যুদ্ধ জয়ী কৰি অহা এইগৰাকী শোভেন চন্দ্ৰ কাকতিয়ে ওপৰে গেৰুৱা মাজে শুকুলা তলে শ্যামল এইখন ভাৰতীয় পতাকা যেতিয়া উৰুৱাবলৈ পাৰিব যেতিয়া উৰুৱাই পেলাই তেওঁলোকে মুখত হাঁহি এটা লৈ উভতি আহিব তেতিয়াই তেওঁলোক সাৰ্থক হয় আৰু তেতিয়াৰ পৰাই হয়তো আমি আপুনি সকলো নিৰাপদ বুলি ভাবোঁ আৰু যেতিয়া এই পতাকাখন তেওঁলোকে উৰুৱাই দিব ওপৰত সেই শান্তি তেতিয়া তেওঁলোকে লয় আৰু সেই শান্তিটোৱেই হৈছে তেওঁলোকৰ সৰ্বোত্তম সৰ্বশ্ৰেষ্ঠ শান্তি আৰু সেয়াই হৈছিল কাৰ্গিল যুদ্ধৰ সময়ত যেতিয়া 2 মাহ জোৰা যুদ্ধ কৰিছিল প্ৰতিবেশী ৰাষ্ট্ৰৰ লগত প্ৰতিপক্ষক আক্ৰমণ কৰি প্ৰতিহত কৰিবৰ কাৰণে সক্ষম হৈছিল ভাৰতীয় সেনা আৰু 60টা দিনৰ অন্তত প্ৰায় 2 মাহ দিনৰ অন্তত যেতিয়া জয় সাব্যস্ত কৰিছিল কাৰ্গিল যুদ্ধত ভাৰতে তেতিয়াই সেই শেষৰটো হাঁহি মাৰিছিল সেই হাঁহিৰ অংশীদাৰিত্ব আছিল শোভেন চন্দ্ৰ কাকতিও আৰু আনহাতে ভাৰত চীনৰ যুদ্ধত সম্পূৰ্ণৰূপে প্ৰত্যক্ষৰূপে আছিল স্বচক্ষুই প্ৰত্যক্ষ কৰিছিল প্ৰতিটো দৃশ্য প্ৰতিটো মুহূৰ্ত প্ৰতিটো আক্ৰমণ প্ৰতিহত কৰিছিল আনগৰাকী দিব্যশংকৰ ভট্টাচাৰ্যই আজি গৌৰৱবোধ কৰিছোঁ কাৰ্গিল বিজয় দিৱসৰ দিনাই 2গৰাকী ব্যক্তি মোৰ খুৱাই উপস্থিত আছে 2গৰাকী ব্যক্তিৰ পৰা জানিব চেষ্টা কৰিলোঁ থুলমূলকৈ হ'লেও থোৰতে হ'লেও কাৰ্গিল যুদ্ধ ভাৰত চীনৰ যুদ্ধৰ বিষয়ে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোককো জনাবৰ কাৰণে চেষ্টা কৰিলোঁ পুনৰবাৰ আজি যিটোকে কাৰ্গিল বিজয় দিৱস ভাৰতে আজি জয় সাব্যস্ত কৰিছিল আজিৰ দিনটোতেই আজি আমি কেইবাগৰাকীও বীৰ জোৱানক হেৰুৱাইছিলোঁ বীৰ জোৱানসকলৰ সেই সাহসিকতাৰ বাবেই যুদ্ধ জয় কৰিবলৈ সক্ষম হৈছিল আৰু সেই জোৱানসকললৈ আমাৰ ফালৰ পৰা থাকিল অলেখ অযুত শ্ৰদ্ধাঞ্জলি আপোনালোক 2গৰাকীকেই আমাৰ মাজত আহি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ পৰা জানিলোঁ ভাৰত চীনৰ কথা আপোনাৰ পৰা জানিলোঁ কাৰ্গিল যুদ্ধৰ কথা পুনৰবাৰ আকৌ কেতিয়াবা বহিম আপোনালোক 2জনৰ লগত আৰু অধিক পুংখানুপুংখভাৱে আমি জানিবৰ কাৰণে চেষ্টা কৰিম আশা ৰাখিছোঁ আপোনাৰ কিতাপখন শুভমুক্তি হওক পঢ়ুৱৈ সমাজে আঁকোৱালি লওক ধন্যবাদ বিদায় মাগিছোঁ